নাট্য আন্দোলনৰ মূল মানুহৰ আজিলৈকে সমাধিটো কোনেও কমপ্লিট কৰিব ঘৰৰ লগতে 5 বিঘা মাটি দান দিয়া হৈছে তাৰপিছত আজিলৈকে সমাধি লব নিদিলে না কোনো প্লেন নাই সেইকাৰণে জকি পকি আছে মাটিটো লৈ লওঁ আৰু তেতিয়াহ'লে উপায় নাই চৰকাৰ নেকি তেখেতে এখন দোকান দি চলি আছে 5 বিঘাকৈ মাটি দিয়াৰ সেই তাৰপিছত তেখেতৰ মাটি বেদখল কৰিলে লোকে কোনো ডিচি অফিচত গৈ গৈ এইটো অৱস্থাত মানুহজনে মানে অসুস্থ হৈ গ'ল এইবিলাক মানসিক চিন্তাত আজি শিল্পী এজনে তেখেতৰ নামত আপোনাৰ বছৰিকা এটা প্ৰগ্ৰেম পাতি পেলাই কোটি কোটি টকা খৰচ কৰি আছে কিন্তু সেই ঘৰৰ মানুহখিনি সেইখিনিও কাম কৰি দিয়ে একে যোনদিনাখন হেৰি হ'ব সেইদিনাখন একেবাৰে আপোনাৰ চিফ মিনিষ্টাৰলৈকে আহি এইখিনি পাই যায় তাৰপিছত যেতিয়া খবৰ ল'বলৈ আজিলৈকে কোনো এটা মানুহৰ সময় নহয় অসমৰ প্ৰতিটো এনেকুৱা পুৰুধা ব্যক্তিৰ প্ৰতিটো পৰিয়ালতে এনেকুৱা এজন অৱহেলিত এইটো আচল কৰিবলগীয়া কামকেইটা নকৰেতো একচুৱেলি চৰকাৰখনক কৰিবলগীয়া কামকেইটা নকৰি বেলেগ কাম কৰি থাকে ন ফ্লাইঅভাৰ বনোৱাটো উন্নয়ন নহয়তো আজি এই মানুহজনক যদি কিবা এটা সজাগকৈ প্ৰতিষ্ঠা কৰিব পৰা ব্যৱস্থা কৰি এখন 6,000 দোকান দি পেলাই তেখেতে জীৱন নিৰ্বাহ মই ভিতৰলৈ যাওঁ দেই মানে লিখা মেলা কৰি থাকিছিল ওপৰত এটা ৰুম আছিলে সেই ওপৰ কাঠৰ ঘৰ এটা আছিলে ভাঙি দিয়া লিখা মেলা কামখিনি মূলত এই ৰুমটোত কৰিছিলে এই ৰুমটোতে দৰকাৰ কথা ক'লো গোটেই যিটো পৰিৱেশ এই পৰিৱেশটো আপুনি সামগ্ৰিকভাৱে কি অনুভৱ কৰিব তেজপুৰ যিহেতু মানে আধুনিক অসমৰ নাট্য জগতৰ এজন পুৰুধা ব্যক্তি ফণী শৰ্মা আৰু আচৰিত লাগে যে ফণী শৰ্মাৰ পৰিয়ালটো ফণী শৰ্মাৰ অৰিজিনেল ঘৰটো আজিও এনেকুৱা অৱস্থাত আছে আজি এটা বস্তু ভাল লাগিছে যে অৰিজিনেল ঘৰটো আজি যেতিয়া দেখুৱাইছে যে ইয়াতে বহি লৈ ককাই সাহিত্য চৰ্চা কৰিছিলে নাট্য চৰ্চা কৰিছিলে ইয়াতে লিখিছিলে বহি লৈ এতিয়া ফণী শৰ্মাৰ নামত নিজৰ পৰিয়ালে 5 বিঘা মাটি দিছে চৰকাৰক কিন্তু 5 বিঘা মাটি দিয়াৰ পাছতো কিন্তু এতিয়া দেখা গৈছে যে এতিয়ালৈকে ফণী শৰ্মাৰ সমাধিস্থলটো পৰ্যন্ত চৰকাৰে এতিয়ালৈকে সম্পূৰ্ণ কৰা নাই আধুনিক অসমীয়া নাট্য জগতৰ এজন পুৰুধা ব্যক্তিৰ প্ৰতি যদি চৰকাৰৰ এনেকুৱা ধৰণৰ অৱমাননাকৰ দৃষ্টিভংগী হয় আৰু তেওঁৰ ফণী শৰ্মাৰ ল'ৰা আপোনালোকে নিজে দেখিছে এজন ল'ৰা তেখেত এতিয়া হেৰিয়াত পঢ়ি আছে পেং লৈ কি কয় আপোনাৰ হুইল চেয়াৰত বহি আছে তাৰ প্ৰতিও চৰকাৰৰ কোনো ধৰণৰ কাণসাৰ নাই এইটো অত্যন্ত বেয়া কথা হৈছে মই নিশ্চিতভাৱে চৰকাৰক এই সম্পৰ্কে গৈ অৱগত কৰিম যে অতি সোনকালে ফণী শৰ্মাৰ সমাধিস্থলটো সম্পূৰ্ণ কৰিব লাগে আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি চৰকাৰে ন্যায় দিব লাগে পৰিয়ালক চৰকাৰীভাৱে কিছু ব্যৱস্থা কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে এই সম্পৰ্কে মই নিশ্চিতভাৱে চৰকাৰক জনাম গৈয়ে সোনকালে ইয়াৰ পৰা কৰিম মই আইৰ লগত কথা পাতিছোঁ আপোনাৰ চিকিৎসাটো মই গোটেইটো মই নিজে কৰাই ল'ম দেই মই কথা পাতিম অসমীয়া যদি বাচিব খোজে তোমাৰ ওপৰত ডিপেণ্ড কৰিছে আৰু মাথা মানুহ কোনো নাই বাকী চব স্বাৰ্থ আমি টিভি সদায় চাই আছোঁতো